কি মজা গান গাই আছে গানটো বুজি পোৱা নাই কিন্তু তথাপি ভাল লাগিছে শুনি পেলাই ইয়াত কি দিয়া আছে ইয়াত এইটো কিমান দিনৰ পৰা বনোৱা আছে এইটো এইখিনি কি বুলি কয় পুৰা কবি এইটো ভাত আছে নেকি ৱাও টোপোলা ভাত হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকচ পটৰ ব্লগ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আছে আলি আই লৃগাং মিচিং জনগোষ্ঠীসকলৰ সেহেতু মোৰ বন্ধু আছে মানে মিচিং বন্ধু আছে সেহেতু তাত যাওঁ মানে আলি আই লৃগাং তাত ধুনীয়াকৈ গাঁওখনে মিলি উদযাপন কৰা হৈছে সেহেতু আমি লগৰ এতিয়া 6জন যাম আৰু চ' ভিডিঅ'টো সেইখনকে চাই দিব বন্ধুসকল আৰু চেনেলটো যোনে যোনে নতুনকৈ আহিব ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিতে এটা কথা কৈ দিওঁ আৰু মাৰ্চ মাহ পাইছেই আৰু মাৰ্চ মাহত এটা ধুনীয়া প্লেনিং কৰিছোঁ শিৱসাগৰ যাম আৰু কিছুমান ডিষ্ট্ৰিক্টত যাম ফুৰিবলৈ চ' সেইসকল ব্যক্তিয়ে ৱেইট কৰি থকা লগ পাম আৰু সৰু সুৰা চেনেল সৰু সুৰা মটৰ ব্লগাৰ তথাপিও যাম ধুনীয়াকৈ ফুৰিবলৈ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো এতিয়া সেইখনকে চাই দিব বন্ধুসকল আৰু চেনেলটো যোনে যোনে নতুনকৈ আহিব ছাবস্ক্ৰাইব কৰিব গাইছ এখন MT-15 বাইকত বহুত দিনৰ মূৰত চলাইছোঁ আৰু আজি মানে বহুত দিনৰ মূৰত ভালকৈ হেলমেটটো পিন্ধিও মটৰ ব্লগ কৰিছোঁ আৰু এতিয়া দিয়নহঁতক লৈ লওঁ গোটেইকেইজন তাৰপিছতহে যাম একেলগতে আৰু এইফালে দেখিছে ব্লেক কালাৰ MT পুৰা ছাল পৰিছে মানে এই চাৰু বেলেগে ছোৱালী উঠাই দুজনী এটা ল'ৰা উঠাইছ এনেকৈ ফুল মস্তি কৰি গৈ আছে মানে আৰু গাইছ এতিয়া বৰ্তমান পাই গ'লো ধেমাজি টাউন আমি ৰ'দটো ওলাইছে কিন্তু দেই অলপ এতিয়া ভাল লাগিছে বতৰটো যিহেতু এইকেইদিন অকল বৰষুণ দি আছে যে গাইছ পুলিচে ৰখাইছিলে এতিয়া এৰি দিছে ভাই ছোৱালীকেইজনী মিচিককৈ হাঁহিছে ভাই আজি বহুত মানুহ দেখিছোঁ মানে অকল আলি আই লৃগাং খাবলৈ গৈছে ভাই একদম লৃগাং আজিৰ পৰা ষ্টাৰ্ট হ'ব বোলে মিচিংসকলৰ আৰু কি কেনেকুৱা ধৰণৰ মানে নিয়মসমূহ পালন কৰে মিচিং জনগোষ্ঠীয়ে আলি আই লৃগাং আপোনালোকক দেখামগৈ বাৰু এতিয়া আমি গৈ আছোঁ মানে এখন গাঁৱৰ ভিতৰত আৰু সেই গাঁওখন মানে হুবাহি বুলি কয় আৰু তাত গৈ আছোঁ লগৰ এজনৰ ঘৰ আছে আমি স্কুলৰ দিনতে একেলগতে পঢ়া আৰু যোৱা ব্লগ এটা আপোনালোকে যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে সকলোৱে গৈ ক্লিক কৰি চাবচোন অলপমান মৰম দিব আৰু চেনেলটো অতি সোনকালে 4K ছাবস্ক্ৰাইব কৰি পেলাই অতি সোনকালে 10K মান কৰি দিয়া তেতিয়া অল আছাম ৰাইড গুচি যাম আপোনালোকৰ প্ৰমিছ কৰা আছেই মানে জলদিকৈ 4K কৰি দিয়া আৰু তাৰপিছত যাম মানে শিৱসাগৰ ৰাইড আপোনালোকে মৰম আশীৰ্বাদ দিব আৰু ভিডিঅ'ৰ মাজত মৰম দিলেহে গৈ ভাল লাগিব নে কি কৰে গাইছ আৰু হুবাহি বুলি কয় এইফালেদি যায় শিলিখাগুৰি আপোনালোকে লেফ্ট ছাইডলৈ সোমাই দিব ডিব্ৰুগড়ৰ ফালৰ গৈ থাকিলে গাইছ ইয়াত ক্ৰিকেট খেলি আছে সৰু ভাইটিখিনি চবে মোবাইল ফোনত ব্যস্ত তাৰ মাজতে বনাওঁ ধুনীয়াকৈ ফুটবল খেলোঁ দৌৰোঁ নিজৰ শৰীৰটোৰ কাৰণে মানে অকল ফোনটোত ব্যস্ত হৈ থাকিলে মানে আজিকালিৰ দিনত মানে বৰিং আৰু মনটো বা কিবাটো মানে বহুত বেলেগ ধৰণৰ কৰি পেলাই মানে গাছ এই জেগাডোখৰ মানে বহাগ বিহুত আপোনালোকে আহিফালেদি একদম লাইন গছ এইফালেদি গছ মানে ৰাস্তাটোৰ ছাইডত কি সুন্দৰ লাগিছে চাওকচোন যেতিয়া গছৰ পাতবিলাক কুঁহি পাত এতিয়া বহাগ বিহুত ওলাব ন তেতিয়া বহুত মানে ভাল লাগে মানে আৰু গাছ এতিয়া আহি আমি বৰ্তমান পাই গ'লোহি হুবাহিৰ ওচৰত এইখন বজাৰ আজি বজাৰ বহিছে ৱাও তামাম মানুহ ভিৰে আপোনালোকক একবাৰ ভিউটো দেখাম হা 1 2 3 ৱাও কি চালিয়া ভিউ দেখিছে নাই ভাল লাগিছেনে আৰু আমি গৈ একদম পাহাৰত আপোনালোকক দেখাম আৰু কি ধুনীয়া সুন্দৰ লাগিব পৰিৱেশ কৈছোঁ নহয় ৱাও এই জেগাডোখৰত মই আহি ভিডিঅ' বনোৱা নাই কোনোদিন আজি প্ৰথমবাৰ মানে ভিডিঅ' বনাবলৈ আহিছোঁ আৰু চাওকচোন চকুৱেদি কি সুন্দৰ দেখিছোঁ মানে এইফালে আগফালে পাহাৰ অনলি পাহাৰ মানে ইয়াত 2খনমান ফটো মাৰিম ধুনীয়াকৈ আপোনালোকক ইনষ্টাগ্ৰামত আপলোড দিম আৰু ইউটিউবত আপলোড দিম আপোনালোকে ইনষ্টাগ্ৰামত গৈ প্লিজ ফ'ল' এটা কৰি দিব হা এটাৰ পিছত এটা কি ধুনীয়া সুন্দৰ ভিউ ওলাই গৈছে চাওকচোন এইফালে নদী গৈছে হুবাহি নদী এইখনে হয় হুবাহি বহুত দিনৰ পিছত মানে এনেকৈ ধুনীয়াকৈ নেচাৰেল প্লেচত এনেকৈ ঘূৰিবলৈ আহিলোঁ আৰু আপোনালোককো দেখালোঁ আৰু জেগাডোখৰ আপোনালোকে পিকনিক আহিম বুলি ভাবিছে যদিও জানুৱাৰীত খুব ধুনীয়াকৈ আহিলে চাগে কিছুমানে আৰু অহা বছৰ আহিব খুব ধুনীয়াকৈ ফেমিলিৰ লগত ফুৰিব আহিব ভাল জেগা হয় গাইছ এতিয়া আমি পালোহি হুবাহি কি ধুনীয়া লাগিছে জেগা কি চালিয়া আৰু ইয়াত খুব ধুনীয়াকৈ মানে উদযাপন কৰা আছে মিচিং জনগোষ্ঠীয়ে আলি আই লৃগাং আৰু এইফালে আছে দেৱজিৎ পাংগিং এইটো দিয়ন আৰু এইফালে আছে আমাৰ চাৰু ভাই এই চিনি পায় মিঠুক চিনি পায় এইফালে আমাৰ আজি প্ৰথম ওলাইছে চাগে আজি প্ৰথম মানে বহুত দিনৰ মূৰতহে নাই লগ পাইছোঁ হিমাংশু আমি গোটেইকেইজনে আহিছোঁ ইয়াতে এনেকৈ ধুনীয়াকৈ আহিলোঁ আৰু ইয়াত ধুনীয়াকৈ হেৰি কৰা হৈছে আৰু এতিয়া তাত ভিতৰত যাওঁ মানে কি হৈছে আপোনালোকক দেখাম এই চোলাটোক কি বুলি কয় বাৰু
হা হা কি বুলি কয় নিবু গালুক মিবু গালুক এই চোলাটো মিবু গালুক বুলি কয় তাৰপিছত এইখন মাফলা বুলি কয় ন আমাৰ নিচিনাই আচ্ছা মই নাজানো যে সেইটো কাৰণে সুধিছোঁ মানে ৱাহ ইমান ডাঙৰ কৈছোঁ ন চাহ আপং এইখিনি কি টকৌপাত নে আৰু ইয়াত কি দিয়া আছে ইয়াত এইখিনি এইটো কিমান দিনৰ পৰা বনোৱা হৈছে এইটো এমাহ ৱাহ এতিয়া এই আলি আই লৃগাংটো কিমান দিন চলিব আজিয়ে খতম হৈ যাব অঁ ইমান ডাঙৰ এইখিনি চাহ আপং দেখিছে নাই আৰু ইয়াত এতিয়া দেখালোঁ নহয় কি ধুনীয়াকৈ মানে চাহ আপং চাকি থকা হৈছে আৰু এতিয়া আলি আই লৃগাং কিহৰ কাৰণে অনুষ্ঠিত কৰা হয় এইফালে দাদাহঁতক সুধিম বাৰু আলি আই লৃগাং কিহৰ কাৰণে কৰা হয় বস্তুটো কিহৰ কাৰণে পতা হয় উদযাপনটো আলি আই লৃগাংটো হ'ল এটা কৃষিভিত্তিক উৎসৱ উৎসৱ বুলিয়ে নহয় পূজা প্লাছ উৎসৱ হয় তাৰমানে আমাৰ মিচিংসকলে তাহানিৰ যুগৰ পৰা সেইটো আগতানিৰ দিনৰ পৰা অৰ্থাৎ আমি ধৰক ফাগুন মাহৰ পৰা আমাৰ খেতিটো আৰম্ভ হয় ফাগুন মাহৰ পহিলা বুধবাৰৰ দিনা আমাৰ কি হয় এই আলি লৃগাং লোকগীতটো কৰি তাৰ পৰা খেতি বাতিলৈ আগবাঢ়ি যায় অৰ্থাৎ দৈনিক পল আমাৰ চন্দ্ৰ সূৰ্যক সাক্ষী কৰি এই মানে আজি মাংগলিক কাৰ্য বুলি আমি প্ৰথমতে যাতে খেতি বাতি একো হানি বিঘিনি নহয় অনিষ্ট নহয় তাৰ কাৰণে আমাৰ চন্দ্ৰ সূৰ্যক আমাৰ দৈনিক পল বুলি কয় সিহঁতক আৰাধনা কৰি ইয়াতে প্ৰথম লক্ষ্যটো অৰ্থাৎ গুটিটো ৰোপণ কৰা হয় আমি গুটি ৰোপণ কৰোঁতে এইটো আমাৰ আয়ে মানে তলত হোৱা আৰু দুবিধ খেতি আমাৰ অৰ্থাৎ আমাৰ পৰম্পৰাগত ৰীতি নিয়মটো মানি চলা হয় আৰু আমাৰ বিশ্বাস এটা আছে যে এইদৰে আমাৰ চন্দ্ৰ সূৰ্য সাক্ষী কৰি এনেকৈ যদি কামটো কৰে আমাৰ ভৱিষ্যতটো খোৱা বোৱাৰ ক্ষেত্ৰত প্ৰভাৱ অনাতন নহয় মই জানো বাৰু আলি আই লৃগাং কিহৰ কাৰণে পাতে তথাপিও সুধি লৈছোঁ মানে আপোনালোকে বেছিকৈ জানিব যে আৰু ইয়াত কি কৰা হৈছে এইখিনি এইখিনি আমি এটা হেৰি বনাইছোঁ মুৰংঘৰ আৰু মুৰংঘৰ মানে কি হয় বস্তু মুৰংঘৰটো অৱশ্যে এনে ক'বলৈ গ'লে ৰাজহুৱা ঘৰ হয় য'ত আমাৰ সভা সমিতি পতা হয় আৰু এনেকুৱা আমাৰ উৎসৱ পাৰ্বণবিলাক যেনেকৈ বিশেষকৈ পহৰা উৎসৱটো ইয়াতে উদযাপন কৰে তাতে আছে এতিয়া আমি খাব পাম না আপংটো পাব কি খাব দিব দেখাব অঁ ঠিক আছে নিয়ম মতে আজিৰ দিনটোত আমি শুকান মাছ আৰু শুকান মাংসই ব্যৱহাৰ কৰিব লাগে শুকান মাংস আজিৰ পৰা 5 দিনলৈ অৰ্থাৎ আজি বুধবাৰ অহা দেওবাৰলৈকে আমি কেঁচা মাংস বধ কৰি খাব নালাগে আৰু দাদা খুব ধুনীয়াকৈ বুজাই দিলে বাৰু কিহৰ কাৰণে উদযাপন কৰা হয় কি কৰা হয় আলি আই লৃগাং এই ড্ৰেছযোৰ আপুনি পিন্ধি আছে এইযোৰ কি বুলি কয় সেইটো আমাৰ মিচিংত এইটো পতালি বুলি কয় পতালি তাৰপিছত গেৰু পতালি ছোৱালীবিলাকে কঁকালত পিন্ধে এতিয়া গোটেই ড্ৰেছযোৰ কি বুলি কয় আপুনি যোনযোৰ পিন্ধি আছে এইযোৰ আপোনালোকৰ ভাষাত আমাৰ মিচিং ভাষাত এইটো আমাৰ এগেগাছৰ বুলি কয় ৰঙা মেখেলা আছে গাহৰি মাংস অলপ তোমাক খাবলৈ মোক গাহৰি মাংস খোৱা দিছে দেই খাই দিলো আপং অকণমান খাই দিয়া আপং দিছে আপং মই নাখাওঁ খাই দিছো নিয়মটো কৰ আকৌ ঠিক আছে আজি খাইছো বা চাহ আপং খেতি চপোৱাৰ পিছত মানে শস্য চপোৱাৰ পিছত বিহু হয় নহয় আলি আই লৃগাং সেইটো বাইদেউহঁতে অলপমান নাচি দেখাই দিব বাৰু কেনেকুৱা ধৰণৰ নাচে মানে গীতসমূহ গাব এতিয়া মিচিঙৰ যিসমূহ জনগোষ্ঠীৰ গীতসমূহ আছে এইফালে ঢোল ৰেডি কৰিলে দাদা ৱাও আজিহে দেখিছোঁ মিচিং মানুহে কেনেকৈ ধৰণৰ নাচে মানে এটা নাচনটো বেলেগ মানে এতিয়া মানে গোটেই মানুহে গোট খাই গৈছে নিজৰ সাজপাৰ পিন্ধি খুব ধুনীয়াকৈ নাচিছে ভাল লাগিছে কিন্তু দেখি দেই এতিয়া ভাল লাগিব কি মজা গান গাইছে
গানটো বুজি পোৱা নাই কিন্তু তথাপি ভাল লাগিছে শুনি পেলাই এইজন মোৰ লগৰ হয় দেই পুষ্পাঞ্জল পাংগি এইফালে লগৰ দেৱজিৎ পাংগি ধুনীয়া বনাইছে কিন্তু সকলো ৰাইজে বহি ল'লে এতিয়া আমিও বহি ল'লো খুব ধুনীয়াকৈ এইটো চাই আপং ন চাই আপং এইখিনি কি বুলি কয় পুৰা কবি এই ভাত আছে নেকি ৱাও টোপোলা ভাত বৰা চাউলৰ পৰা বনাই পুৰাং ভাত আমি পুৰাং ভাত খাম ফাৰ্ষ্ট টাইম খাম কিন্তু দেই মিছা কথা কোৱা নাই আজি প্ৰথম ন ফাৰ্ষ্ট টাইম হয় নাই দিয়ক অঁ কচু দিছে ন এতিয়া পুৰা খাই আছো মজা লাগিছে ন খাই কেমেৰা অফ হৈ গ'ল সেইটো কাৰণে ফোনৰ পৰা ভিডিঅ' কৰিছোঁ এতিয়া বৰ্তমান আৰু এতিয়া আহিলোঁ লগৰজনৰ ঘৰত তাত ধুনীয়াকৈ খাই বৈ আহিলোঁ আৰু এইফালে ভিউটো আপোনালোকক একবাৰ দেখাই দিছোঁ দেই ইমান ধুনীয়া পৰিৱেশত মানে জীয়াই আছে বুলি ক'ব লাগিব বতাহ বহুত বেছি দিছে ৱাও এইখন আকৌ উৰাই লৈ গৈছে মানে বৰষুণ পাম যেন পাইছোঁ ঘৰত অতি সোনকালে যাম ইয়াত অলপমান ধুনীয়াকৈ সোমাই লৈছোঁ লগৰজনৰ ঘৰত আৰু এইখন পাহাৰখন আপোনালোকক ৱাইড এংগল কৰি দেখাইছোঁ সেইটো কাৰণে ডাঙৰ নালাগিব পাৰে কিন্তু একেবাৰে নিশ্চয় ওচৰতে আছে মানে নাৰিকলৰ গছ আছে তামোল গছ আছে কলগছ আছে সকলোবিলাক গছেই গছ মানে ইয়াত চাওকচোন কি ধুনীয়া পৰিৱেশত আছে চাংঘৰ ভিতৰত আজি উঠিছোঁ দেই মিচিং চাংঘৰ আৰু এতিয়া চাংঘৰ ভিতৰত সোমাই আছোঁ দেই লগৰজনৰ ঘৰত এইফালে আছে মিঠু এইফালে দিয়ন আৰু এইফালে আমাৰ বন্ধুকেইজন আছে এইখিনি চাহ আপং খাবৰ কাৰণে বনাই আছে দেই গাহৰি আৰু আলু ন আমাৰ এই বন্ধুৱে বনাই আছে তোমাৰ নামটো কি কৰণ এইফালে এজন আছে বন্ধু আমাৰ দেৱজিতৰ ঘৰত একদম চাংঘৰৰ ওপৰত ফিল্ডটো বেলেগ মানে কি মজা ফিল কৰিছে ন ৱাও বঢ়িয়া লাগিছে কিন্তু এইফালে আমাৰ একদম ধুনীয়াকৈ চাই আপং আহি গ'ল আজি খাই কাইলৈ ব্লগটো দিব পাৰিম নে নোৱাৰিম ভগৱানে জানে ফাৰ্ষ্ট টাইম দেই চাই আপং টেষ্ট চাই আপং বুলি নহয় মানে মদটো বঢ়িয়া দেই কেনেকুৱা লাগিছে আৰু এতিয়া যাব লৈছোঁ ডাইৰেক্ট ঘৰত আৰু এইফালে দেৱজিৎ পাংগিঙে এখন গিফ্ট দিছে দেই সেইটো কাৰণে এইখন ধুনীয়াকৈ য'তে গ'লে লৈ যাম আজি পাব তোমাৰ স্মৃতিত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যোনে যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি একদম পুৰা ধামাকাকৈ শ্বেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ বাই বাই